বাৰ্ষিক আণ্ডাৰ চালট্ৰি নাট সমাৰোহ আমি এদিনীয়া কাৰ্যসূচীৰে সমাপন কৰিব খুজিছো। যোৱা 2 বছৰ আমি ৰূপালী জয়ন্তী, আদৰণি বৰ্ষ আৰু সামৰণি বৰ্ষ সামৰিলো। সেইকাৰণে আমি এইবেলি এদিনীয়া কাৰ্যসূচীৰে নাইট সমাৰোহটো শেষ কৰিব খুজিছো। আমি আচলতে কিছু আৰ্থিক সহযোগিতা কম পাইছিলো এইবাৰ। আমাৰ নাট সমাৰোহৰ কাৰণে আৰ্থিক সহযোগিতা যথেষ্ট প্ৰয়োজন হয়। এই সম্পৰীক্ষামূলক সমাৰোহ উদযাপন কৰিবৰ বাবে বিভিন্ন চৰকাৰী বেচৰকাৰী বা শুভকামনাৰ প্ৰয়োজন থাকে। তেতিয়া যদি থাকে তেতিয়াহে আমি 3 দিন বা 4 দিনৰ কাৰ্যসূচী ৰাখিব পাৰো। কিন্তু এইবাৰ অলপ কম আছিলে কাৰণে আমি এদিনীয়া কাৰ্যসূচীৰে নাট সমাৰোহ সমাপন কৰিছো। কেইখন নাটক আৰু কৰ নাটক আছে? প্ৰথম আমাৰ নাটক দেখিলে আপোনালোকে বাদুংডুপ্পা কলাকেন্দ্ৰৰ ৰাতিপুৱা হৈ গ'ল, আৰু আবেলি আছে নাটকটোৰ নাম কি? নাটকখনৰ নাম ৰঞ্জুমুখ, আৰু আবেলি 2:30 বজাত আছে তেওঁ এদিন আহিব নগাঁৱৰ নাট্য দল, আৰু সন্ধিয়া 1.5 ইঞ্চি ওপৰ গুৱাহাটীৰ পৰা অনুভৱ কৰিব। দৰ্শকৰ সঁহাৰিটো সম্পূৰ্ণ পাইছে আপোনালোকে? দৰ্শকৰ সঁহাৰি সম্পূৰ্ণ পাইছে। এইটো প্ৰতি বছৰে পাই আহিছো, আৰু এইখিনি সহযোগিতা পোৱাৰ কাৰণে আমি কাম কৰাৰ কাৰণে উৎসাহটো পাওঁ। আমি চৰকাৰী ফালৰ পৰাও সহযোগিতা পাই থাকো, কেতিয়াবা পাওঁতে দেৰি হয়। এইবাৰো আমি নিশ্চয় পাম, কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ সেউজ সংকেত পোৱা নাই কাৰণে সাহসটো গোটাব নোৱাৰো। হয়, সেইকাৰণে আমি এদিনীয়াকে অনুষ্ঠানটো সামৰিব খুজিছো। আহিছো পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় টুলুঙিয়াত অৱস্থিত। তাৰে মই প্ৰবক্তা, আৰু তাৰ পৰা আমাৰ ষ্টুডেন্টছ খিনিও আহি আছে। ছাত্ৰ ছাত্ৰী যিহেতুকে আহি পোৱা নাই, গতিকে মই আগতে আহি পেলাই উপভোগ কৰিলো প্ৰথমখন নাটক। খুবেই ভাল লাগিছে। আগৰ পৰাই বাদুংডুপ্পা কলাকেন্দ্ৰ সম্পৰ্কে শুনি আহিছো, আৰু আজি প্ৰথমবাৰ মই চাবলৈ সেই সৌভাগ্য মোৰ হ'ল, আৰু মই খুব ভাল পাইছো, খুব ভাল লাগিছে। আগলৈ যাতে আৰু ভাল হওক তাকে কামনা কৰিছো। প্ৰকৃতিৰ মাজত নাটক উপভোগ কৰিলে সেইটো সঁচাকৈ এটা খুব ইউনিক বুলি ক'ব লাগিব। ক'তো আগতে হয়তো হোৱাও নাই, দেখাও নাই, আৰু ইমান মানে শান্ত পৰিৱেশৰ মাজত ইমান সুন্দৰকৈ এটা নাটক উপস্থাপন কৰাটো সঁচাকৈ মানে খুবেই প্ৰশংসনীয়। নাটক বুলিলে ধুমধাম এটা মানে এটা শব্দৰ যিটো এটা সৃষ্টি কৰা হয়, শব্দৰ যাদু এটা, তাৰ মাজত ইমান নীৰৱ প্ৰকৃতিৰ মাজত ইমান সুন্দৰ এটা নাটক, খুব ভাল লগা অনুভৱ আছিলে। আহিছো ৰাভা গানৰ ওপৰত ৰিচাৰ্চ কৰি আছো এতিয়া, সেইকাৰণে মই আণ্ডাৰ দ্য চাল বহুত মন আছিল চাবলৈ, বহুত বছৰৰ পৰা শুনি আছো। এতিয়া ফাইনেলি পাইছো আহিবলৈ, বহুত ভাল লাগিল। আৰু সেইবোৰ গান যে গাইছে ইমান ধুনীয়াকে, আৰু চব লোকেল মানুহবোৰ কৰি আছে, এইটো ভাল কথা কৰি আছে। নেচাৰেল প্ৰকৃতিৰ মাজত সালনি কৰি থলুৱা বাদ্যযন্ত্ৰ কোনো মাইক্ৰফোন ব্যৱহাৰ নকৰি এওঁলোকে নাটক কৰি আছে। পুৰণা দিনৰ নিচিনাকে বহুত খোলাকে অৰ্গেনিক ভাইবছ আহিছে, সেইটো ভাল লাগিছে। আমি চব বহি আছো একেলগে, নহয়? গেলাৰীত। ক'ৰ পৰা আহিছে? মই US-ৰ পৰা আহিছো, ছেন ফ্ৰান্সিস্কো। বাদুংডুপ্পাই যোৱা 25টা বছৰ ধৰি নাট্যশৈলীৰ এটা অভূতপূৰ্ব পৰিৱৰ্তন আনি পেলাই অসমৰ প্ৰায় সীমিত হৈ যাব ধৰা নাট্য ক্ষেত্ৰখনলৈ এটা বিশেষ ধৰণৰ এটা অৰিহণা আগবঢ়াইছে। আৰু বাদুংডুপ্পাক ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত এটা সন্মানীয় এটা অনুষ্ঠান হিচাপে প্ৰতিষ্ঠিত হৈ গৈছে, আৰু দেশ বিদেশৰ প্ৰতিনিধিসকলেও ইয়াত এতিয়া এই এখন প্ৰত্যন্ত গাঁও গোৱালপাৰাৰ আহি পেলাই নাটক চাবলৈ আহে। আৰু নাট্যকলাৰ, অসমৰ নাট্যকলাৰ এটা যে বিশেষত্ব আছে, এইটোৰ কথা এইবোৰৰ জৰিয়তে প্ৰমাণ হয়। আৰু বাদুংডুপ্পাই তেওঁলোকৰ গোটেই নাট্যশৈলীৰ নতুন নতুন সম্পৰীক্ষা কৰি আছে। প্ৰত্যেক বছৰে তেওঁলোকে নতুন নতুন সম্পৰীক্ষা কৰে, আৰু এই সম্পৰীক্ষাৰ জৰিয়তে অসমৰ নাট্যকলাক বিশ্বৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ ধৰণে তেওঁলোকে দাঙি ধৰিব সক্ষম হৈছে। আৰু অসমৰ নাট্যকলাৰ পৰম্পৰা আমি সকলোৱে জানো, শংকৰদেৱৰ দিনৰ পৰা আছে, বিভিন্ন সমস্যাৰ মাজেৰে আহিছে। আৰু আধুনিক সময়ত তথ্য প্ৰযুক্তিৰ বিভিন্ন বিকাশৰ লগে লগে নাট্যকলাৰ প্ৰতি মানুহৰ এটা সময়ো দিব নোৱাৰে, বা এটা ধৰণৰ এটা আকৰ্ষণ অলপ সীমিত হ'ব ধৰিছিল। কিন্তু বাদুংডুপ্পাই আহি পেলাই এই যোৱা 25 বছৰত এতিয়া নাট্যশৈলীৰ প্ৰতি, নাট্যকলাৰ প্ৰতি, নাটকৰ প্ৰতি মানুহৰ আগ্ৰহটো বেলেগ ধৰণে বৃদ্ধি কৰিছে। আৰু ইতিমধ্যে বাদুংডুপ্পাৰ বিভিন্ন ধৰণৰ শাখা প্ৰশাখা অসমৰ বিভিন্ন প্ৰান্তত স্থাপন হোৱা বুলি আমি শুনিছো। এটা খুবেই ভাল লক্ষণ। আৰু ভৱিষ্যতৰ দিনবিলাকত এই নাটক যে সৰ্বসাধাৰণ মানুহৰ এটা অন্তৰৰ প্ৰাণৰ বস্তু, এই কথাটো ইতিমধ্যে বাদুংডুপ্পাই প্ৰমাণ কৰি পেলাইছে তেওঁলোকৰ কাম কাজৰ জৰিয়তে 25 বছৰ। আৰু ভৱিষ্যতৰ দিনবিলাকত বিশ্বৰ বিভিন্ন প্ৰান্তত বাদুংডুপ্পাই তেওঁলোকৰ নাট্যকলাৰ প্ৰদৰ্শনৰ জৰিয়তে অসমৰ
মান মৰ্যাদা বৃদ্ধি কৰিব আৰু অসমীয়া কলা সংস্কৃতিৰ প্ৰতি অসমৰ মানুহৰ বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কিমান প্ৰীতি আছে, কিমান ভাল পোৱা আছে, এই কথাটো ইতিমধ্যে আমি প্ৰমাণেই কৰিছো আজি যোৱা বিগত কিছুদিনত সংগীত কলা সাহিত্য বা নাট্য কলাৰ প্ৰতি কি ধৰণৰ এটা আমাৰ শ্ৰদ্ধা মৰম আছে। আৰু আগন্তুক দিনবিলাকত বাদুং দুপ্পাই নিশ্চয় আৰু এই সম্পৰীক্ষাবিলাকৰ জৰিয়তে আকৌ নতুন নতুন ধৰণে নাট্য কলাৰ বিকাশ সাধন কৰি পেলাই অসমক জনসমাজত সমাদৃত কৰিব পাৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।